চৰাইদেউত চাহ জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক কৰম পূজাৰ আয়োজন চৰাইদেউ চাহ বাগিচা যুৱ সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হয় এই কৰম পূজাৰ চৰাইদেউ দুৰ্গা পূজা খেলপথাৰত আয়োজিত প্ৰথম বাৰ্ষিক কৰম পূজাত বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় পৰম্পৰাগত ৰীতি-নীতিৰে পূজা সমাপনৰ পাছতে বিভিন্ন প্ৰান্তৰ পৰা অহা ঝুমুৰ নৃত্যৰ দলে পৰিৱেশন কৰে ঝুমুৰ নৃত্য আজি আমি চৰাইদেউ পৰ্বত চাহ বাগিচাৰ যি যুৱক সংঘসকল আছে আৰু আমাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাৰ সমূহ ৰাইজৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে এই কৰম পূজা আয়োজন কৰা হৈছে আৰু সকলোৱে গম পায় অসমবাসী লগতে আমাৰ যি অসমীয়া চাহ জনগোষ্ঠী এই চাহ জনগোষ্ঠী আমাৰ সম্পূৰ্ণ অসমীয়া জাতিৰ কাৰণে এটা অংগ আৰু সকলোৱে গম পাইছে এই পৰম্পৰা আজি বুলিয়ে নহয় আজি বহু হাজাৰ বছৰ পূৰ্বৰ পৰা এই পৰম্পৰা চলি আহিছে আৰু বিভিন্ন ৰাজ্যৰ লগতে এই কৰম পৰৱে আমাৰ অসমতো পালন আমাৰ যিসকল চাহ জনগোষ্ঠীৰ লোকসকল আছে তথা আদিবাসী লোকসকল আছে তেওঁলোকে এই পৰৱ আৰু আৰম্ভ কৰি চলাই আহিছে আৰু সকলোৱে গম পাওঁ এই পৰৱ এটা কৃষিৰ লগত জড়িত থকা পৰৱ যিটো পৰৱে এটা প্ৰকৃতিৰ লগত জড়িত থকা আমি সদায় প্ৰকৃতিকৰ পৰা যিখিনি পাইছোঁ আজি আমি প্ৰকৃতিৰ পৰাই আমি সকলো বস্তু পাই পিনি আমি সমাজখনত